নমস্কাৰ গ্ৰহণ কৰিব। মই আজি আন এটা বিহু বিষয় লৈ আজি পুনৰ সামাজিক মাধ্যমৰ যোগেদি মই ৰাইজৰ মাজলৈ আহিছোঁ। আজিৰ বিষয়বস্তু হৈছে যে আমাৰ সাম্প্ৰতিক বিহু হুঁচৰিত যিহেতু মানে যিবিলাক হুঁচৰি আমাৰ বিহু মেলাবিলাকত যিবিলাক হুঁচৰি আয়োজন হয় বা যিবিলাক হুঁচৰি প্ৰতিযোগিতা হয়, এই প্ৰতিযোগিতাবিলাকত আচলতে মহিলা অৰ্থাৎ নাচনীক মানে তাত মানে অংশগ্ৰহণৰ যিটো মানে সুবিধা বা নাচনী যিহেতু মানে হুঁচৰিবিলাকত নাচনী ব্যৱহাৰ কৰিলে বা নাচনী আহিলে যিহেতু তেওঁলোকে মানে আচলতে অযোগ্য বুলি বিবেচনা কৰে, অৰ্থাৎ হুঁচৰিত মানে নাচনী যি নিষিদ্ধকৰণ বা বহু মানে আপোনাৰ বিহু বিশেষজ্ঞ বা যিসকলে বিহুৰ লগত জড়িত বা তেওঁলোকে বিভিন্ন বিহু ক্ষেত্ৰখনত তেওঁলোকে অত্যাধিক মানে যথেষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰা যিবিলাক ব্যক্তি, সেই ব্যক্তিবিলাককে আচলতে জাৰ্জ হিচাপে নিমন্ত্ৰণ কৰা হয়। আৰু এই জাৰ্জবিলাকে এটা নীতি নিৰ্ধাৰণ কৰি দিছে যে তেওঁলোকে যে হুঁচৰিত আচলতে নাচনী থাকিব নালাগে আৰু নাচনী থাকিলে মানে আচলতে এইটো অযোগ্য হিচাপে বিবেচিত বুলি তেওঁলোকে এটা কথা কয়। গতিকে এই বিষয়বস্তুৰ ওপৰত মই অকণমান আলোকপাত কৰিব খুজিছোঁ যে আচলতে ক'ৰবাত ত্ৰুটি বিচ্যুতি হ'লে ৰাইজে নিশ্চয় ক্ষমা কৰিব। আজিৰ বিষয়বস্তুটো হৈছে যে মই আপোনাক কৈছোঁৱেই যে হুঁচৰি যিহেতু মই এটা কথা কওঁ যে প্ৰকৃতি আৰু পুৰুষৰ যিহেতু নিয়ন্ত্ৰ মাধৱ বুলি কয়, আৰু আমি দেখোঁ যে কি বহু জেগাত বিহু মেলা চাবলৈ গ'লে আচলতে নাচনীটো মানে প্ৰায় তেওঁলোকে হুঁচৰিবিলাকে নাচনী নানে, আচলতে নাচনী ননচুৱাই তেওঁলোকে পুৰুষসকলে বিহু মানে পালন কৰে। কিন্তু ঐতিহাসিকভাৱে যিয়ে নাথাকিলেও কিন্তু এটা কথা ঠিক যে আচলতে পৃথিৱীত কোনো বস্তুৱে স্থিতিশীল নহয়, কোনো বস্তু আমাৰ স্থিতিশীল নহয়। আচলতে মই কওঁ যে প্ৰতিটো বস্তুৱে গতিশীল আৰু মানে কি সংস্কৃতিও সেইদৰে এটা গতিশীল। সংস্কৃতিও কেতিয়াও স্থিতিশীল হ'ব নোৱাৰে, সংস্কৃতিও গতিশীল। আৰু বহুতে ক'ব বিচাৰে যে এইটো পূৰ্বতে কিন্তু আমাৰ হুঁচৰি মানে আপোনাৰ নাচনী নাছিলে, নিশ্চিতভাৱে নাথাকিব পাৰে। কিন্তু আমি যদি চাওঁ যে আচলতে আহোম ৰাজতন্ত্ৰৰ সময়ত বা ব্ৰিটিছৰ সময়ত যদি আমি বিহু যেনেধৰণে লালিত পালিত হৈছিলে বা বিহু যেনেধৰণে আয়োজন হৈছিলে বা লালিত পালিত হৈছিলে, সেই সময়ত আমাৰ দেখা যায় যে মানে বিহু যিহেতু সেই সময়ত আমাৰ অসমীয়া সমাজ ব্যৱস্থা যথেষ্ট ৰক্ষণশীল সমাজ ব্যৱস্থা আছিলে। এই ৰক্ষণশীলতাৰ মাজত কিন্তু বিহুৱে নিশ্চিতভাৱে বহুখিনি আপোনাৰ তেওঁলোকৰ বাধ্যবাধকতা আছিলে যে আচলতে মানে পুৰুষ আৰু মহিলাৰ মাজত যিটো তেওঁলোকে মুকলিকৈ নাচ গান কৰাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ তেওঁলোকৰ মানে আচলতে এই যিটো পৰিৱেশ তেওঁলোকৰ মানে এটা মুকলিভাৱে হুঁচৰি প্ৰতিযোগিতাত বা আগতে যিহেতু মই আগতেও উল্লেখ কৰিছোঁ ইয়াৰ আগৰ যিটো মোৰ মানে বিহু সম্পৰ্কীয় যিটো ভিডিঅ' বা সেইটোত মই আপোনালোকক উল্লেখ কৰিছিলোঁ যে প্ৰকৃততে বিহুত মানে আচলতে গছতলত হৈছিলে। আৰু গছতলত বিহু হওঁতে যে গছতলত যেতিয়া বিহু হৈছিলে তেতিয়াতো আপোনালোকে নিশ্চিতভাৱে মানুহে ঘৰৰ পৰা আঁতৰি গৈ বিহু উদযাপন কৰিছিলে। আৰু বিহু উদযাপন সেই সময়ত আচলতে মহিলাসকল বা পুৰুষৰ লগত মহিলাসকল যোৱাটো যথেষ্টখিনি নিষিদ্ধ আছিলে বা গাঁওবিলাকতো সেইটো এটা পৰিৱেশ আছিলে যে তেওঁলোকক যে এনেকুৱা ধৰণৰ এটা পৰিৱেশ যাতে হ'ব নালাগে বা তেওঁলোকৰ মানে কি পুৰুষ মহিলা একেলগে যোৱা মেলা বা তেওঁলোকে ঘূৰা ফুৰা কৰাটো আচলতে সমাজত এটা নিন্দনীয় কাম আছিলে। ঠিকেই আছিলে বাৰু সেইটোলৈকে, কিন্তু তেতিয়া আচলতে সেই সময়ত যিটো বিহু বা হুঁচৰিত যিটো বাধ্যবাধকতা আছিলে বা হুঁচৰিত আচলতে মহিলাসকলক ননচোৱা যিটো পৰিৱেশ এটা আছিলে বা মহিলাসকল আচলতে সামাজিক বহু সময়লৈকে যে পুৰুষ নাচনীয়ে মানে আপোনাৰ হুঁচৰিত মানে গৈ বিহু নৃত্য প্ৰদৰ্শন কৰিছিলে বা তেওঁলোকে বিহু নাচিছিলে, সেইবোৰ আমি নিজে দেখি আহিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত যে এইবোৰ আচলতে লাহে লাহে মানে কি বুলি কয় এই বস্তুটো এটা বেলেগ ধৰণৰ পৰিৱৰ্তনলৈ আহিলে যে মানুহৰ মানে এইটো হুঁচৰিতবিলাকত এনেকুৱা এটা দিন আছিলে যে ব্ৰিটিছৰ দিনত যে আচলতে বিহুৱে এটা মানে যথেষ্টখিনি মানে ধৰক এনেকৈ ধৰণৰ হুঁচৰি পৰিৱেশন কৰা মহিলাৰ সৈতে নাচ গান কৰাটো এটা যৌনতাৰ উৎসৱ হিচাপে মানে হেৰি হৈছিলে যে এইটো এটা মানে তেওঁলোকে বিহুক নিষিদ্ধ কৰিবৰ কাৰণে অসমৰ কিন্তু কিছুমান বৌদ্ধিকভাৱে বা যিসকল আমাৰ বুদ্ধিজীৱী হওক বা যিসকল শিক্ষিত মানুহ বা যিসকল মানে অকণমান সমাজৰ মানে অকণমান গুণী জ্ঞানী মানুহ সেইসকলে কিন্তু ব্ৰিটিছক সেই সময়ত এখন মেম'ৰেণ্ডাম দিছিলে, যি মেম'ৰেণ্ডামত বিহুক নিষিদ্ধ কৰিবৰ কাৰণে তেওঁলোকে এখন মেম'ৰেণ্ডাম প্ৰয়োগ কৰিছিলে যে বিহুটো এটা যৌনতাৰ উৎসৱ আৰু ই মানে অসমৰ ডেকা গাভৰুসকলক মানে আচলতে যথেষ্ট উন্মাদ কৰি তোলে। আৰু সেইকাৰণে ইয়াৰ ওপৰত মানে কি হ'ল এটা ব্ৰিটিছক মানে বিহু বন্ধ কৰিবৰ কাৰণে এখন মেম'ৰেণ্ডাম দিছিলে। গতিকে আমি এই কথাবোৰৰ পৰা গম পাওঁ যে সেই সময়ত অসমীয়া সমাজখন যথেষ্ট ৰক্ষণশীল সমাজ আছিলে আৰু এই ৰক্ষণশীল সমাজত আচলতে পুৰুষ মহিলা একেলগে নাচ গান কৰাটো মানে একদম সমাজ বিৰোধী এটা কাম, সমাজত এটা নিন্দনীয় আৰু মানে গৰ্হিত কাম বুলি তেওঁলোকে বিবেচনা কৰিছিলে। গতিকে সেই সময়ত নিষিদ্ধ হৈছিলে মানে ধৰক আপোনাৰ হুঁচৰিত মানে ছোৱালীয়ে মানে বা মহিলা নেনাচিছিলে সেইবুলি। কিন্তু এতিয়া পৰিৱৰ্তিত পৰিস্থিতিত আজি এটা আধুনিক সমাজ জীৱনৰ ধামধুমীয়াত যে আচলতে হুঁচৰিত
যে আচলতে মহিলা নাচিব নালাগে বুলি কোৱা যিসকলে মানে ধৰক মানে বিহু বিশেষজ্ঞ ক'ব খোজে, এই কথাটো কিন্তু মই কেতিয়াও সহমত নাই মোৰ এইটো ক্ষেত্ৰত। মই এইটো আচলতে মোৰ বক্তব্য যে শেষ বক্তব্য, মই এইটো কথা নকওঁ যে সমাজত এই বিষয়টোৰ ওপৰত এটা বিতৰ্কৰ প্ৰয়োজন আছে যে আচলতে হুঁচৰিবিলাকত প্ৰকৃততে মহিলা নাচনী থাকিব লাগে নেলাগে, এই সম্পৰ্কত এটা গোটেই অসমজোৰা এটা বিতৰ্কৰ প্ৰয়োজন আছে। আৰু মই ভাবোঁ যে কি আচলতে যেতিয়া মহিলাসকল বা নাচনীয়ে যেতিয়া হুঁচৰিত মানে তেওঁলোকৰ নৃত্য নেনাচে বা বিহু নাচনীসকলে বিহু নানাচে, তেতিয়া দেখিব যে আচলতে বস্তুটোৰ যথেষ্ট সৌন্দৰ্যতা কমি গৈছে। হুঁচৰিত আমি দেখোঁ যে যথেষ্ট সৌন্দৰ্যতা কমি গৈছে, যদিহে মানে মহিলা নাচনীয়ে সেই হুঁচৰি প্ৰতিযোগিতাত মানে তেওঁলোকে বিহু নানাচে। গতিকে মই ভাবোঁ যে কি বিহু মানে হুঁচৰিত আচলতে মহিলা নাচনী মানে থকাটো এটা একান্ত প্ৰয়োজন বুলি আমাৰ বিবেচনা হয়, আৰু এইটো আচলতে কৰিব লাগে তেওঁলোকে। সেইকাৰণে মই কৈছোঁ যে এইটো আমাৰ কাৰণে এটা বা অসমৰ মানে অসমৰ এইটো এটা বিষয়, যিহেতু বিহু অসমীয়া মানুহৰ হিয়াৰ আমঠু, আৰু বিহুৱে যিহেতু মই কওঁ যে বিহু অসমৰ এটা খুব মানে আপোনাৰ আপুৰুগীয়া এটা আমাৰ ঐতিহ্য আৰু আপুৰুগীয়া এটা মানে তেওঁলোক আমাৰ এটা সংস্কৃতি। আৰু মই ভাবোঁ যে কি বিহু আজি যে মই ভাবোঁ যে অসমৰ সমাজ জীৱনত আজিও এটা জনপ্ৰিয়, আৰু যিহেতু এটা দেশে বিদেশে বিহু সমাদিত হৈছে, বিহুৱে যেন শেহতীয়াভাৱে এক নান্দনিক ৰূপ লৈছে। আপোনালোকে দেখিব যে আজি প্ৰথমতে গছ তলত আছিলে, গছ তলৰ বিহু আহি ৰংঘৰ বাকৰি পালেহি, ৰংঘৰ বাকৰিৰ পৰা আপোনাৰ ৰাজ বিষয়াসকলৰ চোতাললৈ আহিলে বা অসমৰ সভ্ৰান্ত বা ধনী শ্ৰেণী মানুহৰ চোতাললৈ আহিলে। তাৰপিছতে বিহুৱে আপোনাৰ প্ৰতিঘৰ অসমীয়া মানুহৰ চোতালে চোতালে বিহু আহিল। বিহু অহাৰ পিছতে অহাৰ পাছত মানে আমাৰ বিহু যেতিয়া চোতাললৈ আহিল, চোতাললৈ অহাৰ পিছত বিহু আমাৰ দেখিছে এতিয়া আপোনাৰ তেওঁলোক মঞ্চলৈ আহিলে। মঞ্চলৈ অহাৰ পিছত আপোনালোকে দেখিব যে বিহুৱে আপোনাৰ ইলেক্ট্ৰনিক মাধ্যম টিভি ৰেডিঅ'লৈ আহিলে, টিভি ৰেডিঅ'ৰ পাছত মানে ছেটেলাইট মানে চেনেলবিলাকলৈ আহিলে। বিহুৱে এটা একদম হৰপিল গতিৰে আচলতে বিহুৱে এটা তেওঁলোকৰ জয়যাত্ৰা অব্যাহত ৰাখিছে, আৰু বিহু এই সময়ত যথেষ্ট অসমৰ আন সংস্কৃতিবিলাকৰ যথেষ্ট এটা মানে আপোনাৰ জনপ্ৰিয় সংস্কৃতি। আৰু মই কওঁ যে আপোনালোকে চাব যে মই কওঁ যে পৃথিৱীত আচলতে সময়ৰ লগত খাপ খাব নোৱাৰিলে বা পৰিস্থিতিৰ লগত খাপ খাব নোৱাৰিলে, বিৱৰ্তনৰ সৈতে যদি খাপ খাব নোৱাৰে, কিন্তু পৃথিৱীত আচলতে সংস্কৃতিও টিকি নাথাকে। আচলতে পৃথিৱীত কোনো বস্তুৱে আচলতে বিৱৰ্তনৰ লগত যদি আচলতে পৰিৱৰ্তনৰ লগত যদি খাপ খাব নোৱাৰে, তেনেহ'লে পৃথিৱীত কোনো বস্তুৱে টিকি নাথাকে। আৰু এইটো কথা আমাৰ যিটো মানে আপোনাৰ পৰিৱৰ্তনকামী যিটো বিজ্ঞানী, তেওঁলোকৰ যিবিলাক মানে পৰিৱৰ্তনৰ বা তেওঁলোকৰ যিটো বিৱৰ্তনৰ যিটো বিজ্ঞানী বুলি আমি কওঁ, যিহেতু লেমাৰ্ক আৰু ডাৰউইনে কিন্তু এই মতবাদ তেওঁলোকে আগবঢ়াই গৈছে যে পৰিৱৰ্তনৰ লগত যি বস্তু খাপ খাব নোৱাৰিব, সেই বস্তু কিন্তু পৃথিৱীত টিকি থকাটো সম্ভৱ নহয়। গতিকে মই কৈছোঁ যে এতিয়া যদি আমি পৰিৱৰ্তনৰ কথা কওঁ বা বিৱৰ্তনৰ কথা কওঁ, যিহেতু বিহুৱে এতিয়া এটা বা অসমৰ সমাজ জীৱনত বা গোটেই বিশ্বতে পুৰুষ মহিলাৰ মাজত এতিয়া যিহেতু সম্পৰ্কটো পুৰুষ মহিলাৰ যিটো ডিফাৰেঞ্চ বা যিটো গেপছ, যিটো আমাৰ মাজত মানে এটা মানে আমাৰ মাজত এটা পুৰুষ আৰু মহিলাৰ মাজত যিটো পাৰ্থক্য বা আমাৰ ইটো হ'ব নালাগে সিটো হ'ব নালাগে, পুৰুষ মহিলা একেলগে থাকিব নোৱাৰা যিটো পৰিৱেশ, এই পৰিৱেশটো কিন্তু আপোনাৰ তেওঁলোকে কিন্তু হেৰি কৰি দিয়া দেখা গৈছে। মানে এইটো কি বুলি কয়, আমি এইটো মানে আমাৰ মানে একেবাৰে আমাৰ ইয়াৰ পৰা উৎখাত হ'ব লাগে। আৰু এইটো চিন্তা গোটেই বিশ্বতে যেতিয়া এটা প্ৰভাৱ পৰিছে, আৰু এই প্ৰভাৱটো বিহুটো পৰিব লাগে। আৰু মই ভাবোঁ যে কি সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে বিহুত আমাৰ নাচনী নচোৱা বা হুঁচৰিত নাচনী নচোৱা বা নাচনী থাকিব লগা যিটো মানে আপোনাৰ বিধি বিধান থাকিব লাগে, সেইটো কিন্তু বিহু বিশেষজ্ঞসকলে ভালদৰে চিন্তা কৰাৰ এটা সময় আহিছে বুলি মই ক'ব খোজোঁ। আৰু মই ভাবোঁ যে কি বিৱৰ্তনৰ লগত কেনেকৈ খাপ খাব নাই পৰা আপোনালোকে চাবচোন। এক নম্বৰ কথাটো হ'ল কি আপোনাৰ আজি ভাওনাৰ কথা যদি আমি আহোঁ, ভাওনাও অসমৰ এটা টাইমত এনেকুৱা এটা জনপ্ৰিয় মানে আমাৰ সাংস্কৃতিক উৎসৱ আছিলে যে আমাৰ বহু মানুহে কিন্তু মানে এই উৎসৱত মানে বিহুৰ দৰে মানে ৰাতি ৰাতি মানুহবিলাকে ভাওনা চাবলৈ গৈছিলে। ভাওনাৰ জনপ্ৰিয়তা আছিলে, এখন ভাওনা হ'বলৈ বুলি ক'লে হাজাৰ বিজাৰ মানুহ গোট খাইছিলে। তেনেকৈ ধৰণে আমাৰ ধৰক আমাৰ আৰু এটা যদি আমি উৎসৱ চাওঁ যে আমাৰ যিহেতু কংস বধৰ সময়ত যিবিলাক আমাৰ হেৰি হয়, এইবিলাকতো যদি আমি চাওঁ যে অসমৰ মানে এই যেতিয়া যদি আমি ভালদৰে বিশ্লেষণ কৰি চাওঁ, তেতিয়া দেখিব যে আজি কিন্তু বিৱৰ্তনৰ লগত বা পৰিৱৰ্তনৰ লগত কিন্তু আজি মানে ভাওনাও মানে তেওঁলোকে খোজ পেলাব নোৱাৰিছে। আৰু আপোনালোকে চাওক ভাওনাবিলাক আদিতে যিবিলাক ভাওনা আছিলে যে আচলতে মানে এইটো তেওঁলোকৰ মানে যিবিলাক আছিলে ধৰক আমি যিবিলাক নাট সৃষ্টি হৈছিলে আদিতে, সেই নাটবিলাকে আজি চলি আছে। অসুৰক হত্যা হওক বা আপোনাৰ মানে আপোনাৰ অসুৰক হত্যা আৰু মানে দেৱ দেৱীৰ মানে যিটো জয় জয়কাৰ বা সেইবিলাক মানে আজি সেই আগতে যিবিলাক নাট সৃষ্টি হৈছিলে
বা আগৰ পৰিস্থিতিত আজিকালিতো আপোনাৰ অসুৰ নাই, আজিকালিতো তেনেকুৱা দেৱ দেৱী আমি দেখিবলৈ নাপাওঁ। আজিকালিতো আমি কিছুমান আজিৰ যিটো সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে বা সাম্প্ৰতিক ঘটনাৰাজিৰ সৈতে বা সাম্প্ৰতিক মানে আপোনাৰ যিটো অসম বা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটৰ লগত খাপ খোৱাকৈ তেনেকুৱা ধৰণৰ আপোনাৰ কি বুলি কয় ভাওনাটো নতুনকৈ ৰচনা কৰিব পৰা নাই বা ভাওনাৰ কাহিনীটো তেনেকুৱা নতুনকৈ ৰচনা কৰিব পৰা নাই, যাৰ কাৰণে আচলতে ভাওনায়ো এতিয়া মানে আপোনাৰ নিজৰ জনপ্ৰিয়তা তেওঁলোকে হেৰুৱাইছে। যথেষ্ট জনপ্ৰিয়তা ভাওনাই হেৰুৱাইছে। লগতে আমি দেখোঁ যে জয়া উৎসৱেই হওক বা আপোনাৰ সাধনী উৎসৱ হওক বা আদি কৰি অসমৰ বিভিন্ন যিবিলাক আমাৰ থলুৱা সংস্কৃতি আছে সেই সংস্কৃতিবিলাকো আচলতে পূৰ্বতে যেনেদৰে আছিলে আৰু আজিও তেনেধৰণে আছে। গতিকে তেওঁলোকো বিৱৰ্তনৰ লগত খাপ খাব পৰা নাই বা পৰিৱৰ্তনৰ লগত খাপ খাব নোৱাৰাৰ কাৰণে সেই সংস্কৃতিবিলাকৰ জনপ্ৰিয়তা কমিছে। তেওঁলোকে বহু পৰিমাণে এতিয়া যদি আমি চাওঁ এইবিলাক মানে আচলতে বিৱৰ্তনৰ লগত খাপ খাব নোৱাৰাৰ কাৰণে তেওঁলোকৰ এই মানে আমাৰ সংস্কৃতিবিলাক আচলতে মানে প্ৰায় মানে জনপ্ৰিয়তা হেৰুৱাইছে, তেওঁলোকে হেৰাইছে এই মানে সংস্কৃতিবিলাকৰ। কিন্তু এতিয়া যদি চাওঁ বিহুৱে কিন্তু এই সংস্কৃতি বা তেওঁলোকে পৰিৱৰ্তনৰ লগত খাপ খাই আহিছে, বিহুৱে পৰিস্থিতিৰ লগত খাপ খাব পাৰিছে। বিহুৱে আচলতে এটা মানে এটা দুৰ্যোগপূৰ্ণ বাটেৰে তেওঁলোক অগ্ৰসৰ হ'ব পাৰিছে। আৰু যদি আমি চাওঁ বিহু এতিয়া দেশে বিদেশে সমাদিত হোৱাকৈ বিহুৱে কিন্তু একদম নান্দনিক ৰূপ লৈছে গোটেই বিশ্বতে। গতিকে মই ভাবোঁ যে কি বিহুৰ এই জয় জয়কাৰ মৰ্মকাৰ সময়ত মানে জয়যাত্ৰাৰ সময়ত কিন্তু আমাৰ যিসকল মানে বিহু বিশেষজ্ঞই যে বিহু আচলতে হুঁচৰি প্ৰতিযোগিতাত যে আচলতে মহিলা নচাব নালাগে বুলি যি বিধি বিধান প্ৰস্তুত কৰি তেওঁলোকে যে বিধি বিধান সৃষ্টি কৰিছে, এইখিনি তেওঁলোকে কিন্তু এটা বিতৰ্কৰ প্ৰয়োজন আছে। আৰু তেওঁলোকে বৰ্তমান পৰিস্থিতিৰ সৈতে যিটো মানে পৰিস্থিতিৰ তন্ত্ৰৰ লগত সাঙুৰি তেওঁলোকে কিন্তু এই বস্তুটো নাচনী মানে হুঁচৰি প্ৰতিযোগিতাত নাচনী প্ৰচলনৰ ব্যৱস্থাটো যাতে তেওঁলোকে কৰে, তাৰ কাৰণে মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিল। আৰু এটা কথা হ'ল কি বিহু আৰু এটা কথা বিহুৰ এখন বজাৰমুখী যাত্ৰা, বিহুৱে আজি এটা বজাৰমুখী এখন যাত্ৰালৈ গতি কৰিছে। আৰু য'ত বজাৰ নাথাকে তাত কিন্তু আচলতে টিকি থকাটো কিছু মুস্কিল আছে। আপোনালোকে এতিয়া চাওক যে বিহুৱে যে আজি আমি যদি বিহু কোনোবাই শিকি বা বিহু সৰুৰ পৰা ঢোল বাদন হওক বা পেঁপা বাদন হওক বা বিহুৰ মানে এটা নাচনীয়ে হওক বা বিহু হুঁচৰিয়ে হওক বা বিহু নৃত্য প্ৰতিযোগিতাই হওক, বিহু কিন্তু চৰ্চা কৰি এটা মানুহে কিন্তু তেওঁৰ নিজৰ জীৱন আৰু জীৱিকা কিন্তু তেওঁলোকে সৃষ্টি কৰিব পাৰে। আৰু এটা কথা, এগৰাকী ভাল নাচনীৰ আচলতে তেওঁ বিহু সাম্ৰাজ্ঞী, বিহু কুঁৱৰী, আপোনাৰ ধৰক আপোনাৰ বিহুৰাণী, এনেকুৱা ধৰণৰ তেওঁলোকৰ হেৰি হয়। মানে আজিকালি ইলেক্ট্ৰনিক মিডিয়া যিবোৰ প্ৰতিযোগিতা পাতিছে আৰু এই প্ৰতিযোগিতাবিলাকত কিন্তু আপোনাৰ এটা শকত অংকৰ তেওঁলোকৰ অৰ্থনৈতিক টোপোলা থাকে। এই টোপোলাবিলাক যদি আচলতে এই টোপোলা এজনী ভাল বিহু নৃত্য প্ৰতিযোগীয়ে আচলতে তেওঁ ইমানখিনি মানে এই বিহু নৃত্য প্ৰতিযোগিতাত তেওঁ যদি মানে সুখ্যাতিয়ে তেওঁ উত্তীৰ্ণ হয় বা তেওঁ যদি প্ৰথম স্থান পায়, বিহু সাম্ৰাজ্ঞী বা বিহুৰাণী বা বিহু কুঁৱৰী হয়, তেতিয়া কিন্তু তেওঁলোকো কিন্তু আচলতে অৰ্থনৈতিকভাৱে কিছু টকা পইচা আহে। এযোৱা হুঁচৰিয়ে আজিৰ দিনত বহুত টকা পইচা তেওঁলোকে ইনকাম কৰিবলৈ সক্ষম হয়। আৰু এজন ঢোল বাদন পেঁপা বাদনৰ যথেষ্ট গুৰুত্ব আছে। আৰু মই ভাবোঁ যে কি অসমৰ বিভিন্ন মিটিং মাটাং সভা সমিতিত আজি বিহু হুঁচৰি এজোৱাই বা বিহু হুঁচৰি এজোৱাই বা মুকলি বিহুৱে যথেষ্ট অৰ্থনৈতিকভাৱে মানে আপোনাৰ অৰ্থনৈতিক মুনাফা লাভিবলৈ শিল্পীসকলক সহায় সহযোগিতা কৰি দিছে। গতিকে মই ভাবোঁ যে বিহু আচলতে বজাৰমুখী যাত্ৰাটো বিহুৱে কিন্তু এক গতি লাভ কৰিছে, যাৰ কাৰণে বিহু আচলতে এক মানে বিহুৰ আয়ুস হয়তো মানে আপোনাৰ বহু মানে কেতিয়াও অসমৰ সমাজ জীৱন থকালৈকে, অসমীয়া মানুহ থকালৈকে, অসমীয়া থলগিৰি লোকৰ মানে শক্তিশালী অৱস্থান থকালৈকে বিহুৱে কেতিয়াও তেওঁ মান আৰু মানে মৰ্যাদা কেতিয়াও নেহেৰায়। আৰু বিহুৰ জনপ্ৰিয়তা ক্ৰমশ বাঢ়ি যোৱাত ই কিন্তু এটা অসমীয়া জাতিৰ কাৰণে এক শুভ লক্ষণ। আৰু বৰ দীঘলীয়া নকওঁ, মই এই বিষয়কেইটাই আজি মানুহৰ বিহুৰ দিনা আপোনালোকক সকলোৱে কৰোঁ। লগতে আজি মই যি আমাৰ মানুহ বিহু, এই মানুহ বিহুৰ কাৰণে মই নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ অসমৰ ফালৰ পৰা সদৌতি অসমবাসী ৰাইজক আৰু মোৰ প্ৰিয় সতীৰ্থসকলক মই বিহুৰ ওলগ জনালোঁ। আৰু মই তেওঁলোকৰ যাতে এই বিহুৱে সুখ সমৃদ্ধি আৰু শান্তি কঢ়িয়াই আনি ঘৰবোৰলৈ যেন আচলতে উন্নতিৰ যাতে প্ৰতিঘৰ মানুহৰ যাতে উন্নতিৰ বন্তি জ্বলে, তাকেই আমি কামনা কৰিলোঁ। আৰু ইয়াকে ক'লোঁ, ধন্যবাদ। জয় আই অসম।